এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টো কোনো ধৰণৰ ব্লগ নহয়, ইতিমধ্যে আপোনালোকে থাম্বনেইল চাই গমেই পাইছে চাগে। চ' ইমান দিন মই ভিডিঅ' কিয় দিয়া নাছিলোঁ, তাৰে এইটো এটা আপডেট বুলি ক'ব পাৰে। আচলতে আগৰ ভিডিঅ'বিলাক মোৰ যিসকল ৰেগুলাৰ ভিউৱাৰ হয় তেওঁলোকে হয়তো চিনি পাইছে চাগে মই কাৰ কথা ক'ব গৈ আছোঁ। একচুৱেলি মোৰ কাজিন জান দাদা, সি আমাৰ ঘৰতেই থাকে, মানে আমাৰ ঘৰতেই থাকিছিলে, আমাৰ ঘৰতেই থাকিছিলে। সি আমাৰ ঘৰতেই ডাঙৰ হোৱা নিচিনা। চ' সি আৰু এই পৃথিৱীত নাই। একচুৱেলি তাৰ কেঞ্চাৰ হৈছিলে আৰু আমি লাষ্ট ষ্টেজত গম পাইছোঁ, 4th ষ্টেজ বিত, যিটো অৱস্থাত তাক বচোৱাটো সম্ভৱ নহ'ল আমাৰ কাৰণে। গোটেই হোল বডিতে তাৰ স্প্ৰেড হৈ গৈছিলে বহুত জেগাতে, আৰু সি ছাৰ্ভাইভ কৰিব নোৱাৰিলে। আৰু যিহেতু কৈছোঁৱেই, সি আমাৰ ঘৰতেই থকাৰ নিচিনা, গতিকে আৰু তাৰ 32 ইয়াৰ্ছ হৈছিলে। তো ডেকা ল'ৰা এটাৰ যেতিয়া অৱস্থা তেনেকুৱা হ'ব, গতিকে ঘৰখনৰ কণ্ডিশ্যন কেনেকুৱা হ'ব পাৰে আপোনালোকে চাগে ইমেজিন কৰিবই পাৰিছে। আৰু তেনেকুৱা হোৱাৰ কাৰণে ধৰক সেই 1.5 মাহ ধৰক এটা ব্ৰেক নিচিনাই হৈ গৈছিলে। আমাৰো মানে খোৱা পিন্ধাৰ একো মানে ঠিকনা নাই, চিন্তাবোৰ ধৰক সলনি হৈ গৈছিলে। এতিয়া মানে কি ক'ম আৰু, সেইটো আপোনালোকে চাগে বুজিয়ে পাইছে কি মই ক'বলৈ বিচাৰিছোঁ। আৰু জেঠু জেঠাইৰো অকলশৰীয়া, সি ছিংগল চাইল্ড আছিলে, গতিকে সেই জেঠু জেঠাইৰো কথা চিন্তা কৰিবলগীয়া হৈছিলে। বা তাক তেনেকুৱা এটা অৱস্থাত আমি মানে কোনোদিনেই কল্পনা কৰা নাছিলোঁ। সি এটা কেনেকুৱা হাট্টা কাট্টা এটা ল'ৰা, হেণ্ডচাম এটা ল'ৰা, আৰু সদায় আমি হাঁহি ধেমালি কৰি থাকোঁ। আৰু সি আমাৰ ঘৰৰ মেম্বাৰ নিচিনা, বিকজ সি যদি সি মানে থাকাকৈ নাহে দেন সি ডেইলি আহে। মানে ধৰক সদায় ৰাতিপুৱা সি আহে, মৰ্ণিং মোক সি কলেজত থয়, দেন সি গুচি যায়। আকৌ ৰাতি দেহা মিন্স মোৰ ভাইটি, সি ফোন কৰি মাতে, জান আজি মাংস আনিছোঁ, কিবা আনিছোঁ, মই আজি আমুকটো স্পেচিয়েল বনাইছোঁ, তেনেকুৱা আৰু। চ' ডেইলি ৰুটিনখনত আমাৰ জান নামটো থাকেই, আৰু আমাৰ সৈতে যিসকল লোক জড়িত তেওঁলোকে জানেই, মানে জান আমাৰ মুখত মানে তাৰ নামটো থাকেই। চ' তেনেকুৱা এটা ল'ৰা যেতিয়া এনেকুৱা এটা কণ্ডিশ্যনত থাকিব, মানে তাক আমি যিটো মানে মই ইমান ভয়ংকৰ মৃত্যু আচলতে ইমান ওচৰৰ পৰা মই দেখাই নাছিলোঁ। মই হেৰুৱাইছোঁ, মই মোৰ বহুত আপোন মানুহক হেৰুৱাইছোঁ। মই এইখন ঘৰতেই যদি কথা কওঁ, প্ৰথমতে মই মোৰ বৰ্তাক হেৰুৱাইছোঁ। তেতিয়া যদিও মই সৰু আছিলোঁ, তথাপি মৰম কি মই সেইটো বুজা হৈছিলোঁ। গতিকে বৰ্তাক হেৰুৱাইছোঁ, বৰ্তাও মোক সাংঘাতিক মৰম কৰিছিলে। তাৰপাছতে আইতা ঢুকালে। আইতাৰ বাৰু যিমান যি হ'লেও এটা নেচাৰেল ডেথ, চ' সেইটো একচেপ্ট কৰি ল'ব পাৰি 1 ছেকেণ্ডৰ কাৰণে। তাৰপাছতে মই মোৰ দেউতাক হেৰুৱালোঁ, আৰু দেউতাৰ মৃত্যুটো একেবাৰে মানে কি ক'ম আৰু, একেবাৰেই ভবা নাছিলোঁ তেনেকুৱা কিবা এটা হৈ যাব বুলি, বাট সেই তেনেকুৱা হ'ল দেউতাৰ লগত। চ' তেতিয়াৰ পৰাই আকৌ 2020ত মই মোৰ দেউতাক হেৰুৱাইছোঁ, আৰু 2022ত মোক বহুত মৰম কৰা এজন মানুহ, তা বুলি মই মাতিছিলোঁ তেখেতক, মোৰ ফাদাৰ ইন ল আৰু মানে হ'বলগীয়া। চ' তেওঁক হেৰুৱালোঁ। চ' মানে তেতিয়াৰ পৰাই মানে মোৰ এটা ফিলিংছ এটা আহা হৈ গৈছিলে, আৰু যে মানে লাইফৰ কোনো মানে লাইফ ইজ ট'টেলি আনপ্ৰেডিক্টেবল, মানে একো আমি চিন্তা কৰিবই নোৱাৰোঁ। সপোন দেখিবলৈকে মানে ভয় লগা নিচিনা হৈ গৈছিলে। কিন্তু তথাপি মানে জান দাদাৰ ক্ষেত্ৰত যে এনেকুৱা কিবা এটা হৈ যাব, বা ভগৱানে যে আমাৰ কাৰণে ইমানেই দুখৰ এনেকুৱা হেৰি এটা থৈ দিছে, আমি ভবা নাছিলোঁ যে আমি এনেকুৱা এটা দিনো ফেচ কৰিব লগা হ'ব পাৰে। আৰু তাৰ মৃত্যুটো বহুতেই ভয়ংকৰ। তাক যিটো ষ্টেজত দেখা পালোঁ, মানে সি বহুত কষ্ট পালে আচলতে। চ' কিন্তু এতিয়া উপায়টো নাই। সি 1 এপ্ৰিলত আমি তাক হেৰুৱালোঁ। তাৰপাছতে বিহুৰ আগত উৰুকাৰ দিনা মানে গোটেইখিনি আমাৰ সকাম নিকাম হৈ গ'ল। উৰুকাৰ দিনাখন তাৰ ভোজ আছিলে। চ' গোটেইখিনি কাম হৈ গ'ল। এতিয়া তাৰ মাহেকীয়াই হ'ব হ'ল। চ' তাৰ নামটোৰ ক্ষেত্ৰত এইবিলাক শব্দ ক'বলৈ আচলতে বিয়াৰ্ড লাগে, বাট তথাপি সত্যটোতো একচেপ্ট কৰি ল'বই লাগিব। আৰু মানে আচলতে পৃথিৱীখন কেতিয়াও ৰখি নাযায়, মানুহ আহে গুচি যায়, কিন্তু পৃথিৱীখনটোতো থাকি যায় ন, মানে বস্তুবিলাক থাকি যায়, মেমৰিজবিলাক থাকি যায়। চ' সেই একচেপ্ট কৰি লোৱাৰ বাহিৰে উপায়টো নাই। আৰু জেঠু জেঠাইৰো ৰেছপনচিবিলিটি আছে আমাৰ ওপৰত, গতিকে আমিও ষ্ট্ৰং হ'ব লাগিব বা বুজি পাব লাগিব। আৰু এতিয়া মানে আমি অকণমান এনেকুৱা হৈ গৈছোঁ যে পাথৰ হৈ যামগৈ, আৰু কিমান হেৰুৱাম আৰু নহয়নে? ত' তেনেকুৱা নিচিনা হৈ গৈছোঁগৈ।
আৰু লগতে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত এটা গুড নিউজ আৰু এটা বেড নিউজ শ্বেয়াৰ কৰিম বুলি যিহেতু কৈছিলোঁ থাম্বনেইলত, গতিকে বেড নিউজটোতো ইতিমধ্যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোৱে, আৰু সেইটোৱে, উপায়টোতো নাই, সত্যটো একচেপ্ট কৰি ল'বই লাগিব। আৰু গুড নিউজটো হৈছে যে মোৰ এংগেজমেণ্ট হ'বলৈ গৈ আছে, আৰু মাৰ্চতে একচুৱেলি হোৱাৰ কথা আছিলে, কিন্তু ধৰক এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম চলি আছিলে যাৰ কাৰণে ডিলে হৈ আছিলে। আৰু এতিয়া ফাইনেলি ভাবিছোঁ যে নাই, মানুহৰ মনবোৰো যিহেতু একেবাৰেই ডেমেজড হৈ গৈছে, গতিকে অলপমানতো কিবা এটা ৰেঙনি লাগে, আশাৰ ৰেঙনি ধৰক, সেয়েহে ভাবিলোঁ। আৰু যিহেতু এবাৰ তেনেকৈ কিবা এটা অৰ্গেনাইজ কৰাৰ কথা ভাবি ডিলে হৈ থকাটো সঠিক হোৱা নাই, সেয়েহে আমি ডিচাইড কৰিলোঁ যে নাই, সৰুকৈ হ'লেও এইটো কৰিলেহে কিজানি মানুহখিনিৰ মনটোত এটা বেলেগ কিবা এটাও আহে। ধৰক আমি বহুত মিছ কৰিম তাক, বহুত, বিকজ আমাৰ সপোনবিলাকত সি আছিলে, সি এজন মেম্বাৰ আছিলে আমাৰ সপোনবিলাকৰো। চ' আমাৰ কাৰণে বহুত হাৰ্ড হ'ব, উপায় নাই, মানে জীৱনটোততো আগবাঢ়িব লাগিবই। সেয়েহে ভাবিলোঁ, আমি চবেই ডিচাইড কৰিলোঁ আৰু যে এনেকুৱা কিবা এটা হোৱাটো একচুৱেলি জৰুৰীও। চ' সেয়েহে আৰু মই বিচাৰোঁ যে যিহেতু এজনী ছোৱালীৰ জীৱনত এইবোৰ বিয়া হওক, এংগেজমেণ্ট এণ্ড অল ডেট, এইবিলাকক লৈ কিছুমান সপোন থাকে, গতিকে সিমান ডাঙৰকৈ যদিও বা গ্ৰেণ্ডকৈ যদিও চেলিব্ৰেট কৰিব নোৱাৰিম, বাট তথাপি মই মোৰ ইউটিউবত মোৰ এই জাৰ্ণিটো ৰাখি থ'ব বিচাৰোঁ, শ্বপিং এণ্ড অল ডেট গোটেইখিনি, আৰু যাতে পিছত মই এজ এ মেমৰি চাব পাৰোঁ, মেমৰি চাব পাৰোঁ। সেয়েহে আৰু বিয়া দেৰি আছে কিন্তু দেই, এংগেজমেণ্টহে। চ' এংগেজমেণ্টটো পাতিম বুলি আগবাঢ়িছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব, আৰু মই গোটেইখিনি ভিডিঅ'ত আপডেট দি থাকিম যে ক'ত কি কেনেকুৱা কি শ্বপিং কৰিলোঁ, কি কথা, গোটেইখিনি। আৰু এতিয়া একচুৱেলি ভিডিঅ'বোৰ দিবলৈ মই একেবাৰে ইৰেগুলাৰ হৈ আছোঁ ইউটিউবত, বিকজ এতিয়া এছাইনমেণ্ট, প্ৰেজেণ্টেশ্যনছ, ডিজাৰ্টেশ্যনছ এইবিলাক চব চলি আছে কলেজত। ছেশ্যনেলো হৈ গ'ল, জান দাদা ঢুকোৱাৰ 3 দিনৰ দিনা, তিলানীৰ নেক্সট ডে'ৰ পৰা, আচলতে 4 তাৰিখৰ পৰা মোৰ আকৌ ছেশ্যনেল হ'ল। চ' আচলতে এই বস্তুটোৰ পৰা ব্ৰেক পাবলৈও মানে অলপমান ধৰক চিন্তাৰ পৰিসৰটো মোৰ অকণমান সলনি হ'ল, যিহেতু পঢ়িবতো লাগিবই। সেয়েহে ধৰক অকণমান, যিহেতু ব্লেংক মাইণ্ডত বেছিকৈ আহি থাকে এইবোৰ কথা, আৰু যিবোৰ কথা ভাবি হয়তো নিজক দুখ দিয়াৰ বাহিৰে আৰু একো নাথাকে, সেয়েহে অকণমান ষ্ট্ৰং হৈছোঁ আৰু প্ৰেক্টিকেলি কথাবিলাক লৈছোঁ, বিকজ ইম'চনেল হৈ জীৱনটোৰ বহুত বছৰেই কটাই দিলোঁ। এতিয়া ভাবিছোঁ যে নাই, অকণমান প্ৰেক্টিকেল হ'ব লাগিব, তেতিয়াহে চাগে অকণমান দুখটো কমকৈ পাম এই পৃথিৱীত ছাৰ্ভাইভ কৰিবলৈ হ'লে। সেয়েহে আগবাঢ়িছোঁ কিবা এটা ভাল কামৰ বাবে, আৰু আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। চ' ষ্টে টিউন, ভিডিঅ'ছবিলাক চাই থাকিব আৰু মৰম দি যাব। আৰু থেংক ইউ ছ' মাছ, মোৰ ইতিমধ্যে ইউটিউবত 700 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈছে, আৰু মই প্ৰমিছ কৰিছোঁ আগলৈও যাতে ভাল ভাল ভিডিঅ'ছবিলাক লৈ আহিব পাৰোঁ, সেয়া লাগিলে ফেশ্বন ৰিলেটেডেই হওক বা ব্লগছ যেই হওক। চ' চাই থাকিব ভিডিঅ'ছবিলাক আৰু মৰম দি যাব বুলি আশা কৰিলোঁ, লগতে আশীৰ্বাদো কৰিব, আৰু বহুত ভাল ভাল ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে, গতিকে চাই থাকিব। বাই বাই।